মই সবকে কৈছিলো এটা সময়ত যে মেনিফেষ্ট কৰক, পশ্চিম চাইডে ৱেষ্ট চাইডে আপোনালোকে মেনিফেষ্ট কৰিবলৈ যিকোনো এটা বস্তু লগাব পাৰে। সেইদিনাখন মই ক্লাছত দেখাইছিলো মোৰ ল'ৰাই কি লগাই থৈছিলে, কিজানি মোৰ পুৰণা ষ্টুডেণ্টে দেখিছিলে। ইপচিতাহঁতে গম পোৱা নহয়, ইপচিতাক মই গাড়ী লগাই থৈছিলো ৱেষ্ট চাইডত। এইটো পুৰণা ক্লাছত মই দেখুৱাইছিলো তোমালোকক অলপ দিনৰ আগতে, 4-5 মাহৰ আগতে নেকি। ঠিক তোমালোককো লগাব দিছিলো। পুৰণা ষ্টুডেণ্ট যে তোমালোকে যি বিচাৰিছা সেইটো ৱেষ্ট চাইডে লগাই থবা। আৰু মই এতিয়াও কওঁ ৱেষ্ট চাইডে যিটো বস্তু বিচাৰো আমি ৱেষ্টত লগাই। সি যিখন গাড়ী লগাই দিছিলে, যিটো কোম্পানীৰ গাড়ী, কোম্পানীটো একে হ'ল, গাড়ীখন অকমান ওপৰত হ'ল আগৰখনতকে, কিন্তু মেনিফেষ্ট হৈছে। সেইটো কাৰণে মই সদায় কওঁ হয়। আৰু এইটো বস্তুটো মই মেনিফেষ্ট বা যিটো মই বস্তু এফাৰ্মেশ্যন দিওঁ সেইটো বস্তু মই পাই গৈ আছো। সেইকাৰণে ময়ো ষ্টুডেণ্টক কওঁ যে তোমালোকে কৰা, তোমালোকৰো হওক। সদায় চিঞৰি ৰাতিপুৱা শুই উঠি যোনে ফোন কৰে চবকে কয় এফাৰ্মেশ্যন দিয়া, গুড এফাৰ্মেশ্যন দিয়া, এইটো কৰা, মেনিফেষ্ট কৰা। ৱেষ্ট জোনত যি লগাও 100% হ'বই হ'ব। মই নিজে নিজৰ 4-5 মাহৰ ভিতৰত মই প্ৰুফ পাইছো যিকোনো এটা কাম। সেইকাৰণে চবকে লাগে চব বস্তু। আজি আমি যিটো বিচাৰো আৰু আমি মনেদি যি ভাবো, যো সোচতা ওহি মিলতা হে কয় ন। আমি যি ভাবো মনেদি সেইটোৱে পাওঁ, আৰু মনেদি যি হবলৈ বিচাৰো সেইটোৱে হয়গৈ। মই কেতিয়াবা চাবচোন, এইটো বস্তুটো মই ভাবিছিলো হৈছে, এনেকুৱা কেতিয়াবা হয়নে? বহুত দিনৰ পাছত, বছৰৰ পাছত মোৰ এটা তেনেকে মই বহুত বছৰ আগত ভাবি থকা কথাবিলাক লাহে লাহে এইটোতো মই আগতে এতিয়া ভাবিছিলো, এইটো মোৰ হৈছে, এনেকুৱা মোৰ হৈ আছে। সেইকাৰণে সদায় পজিটিভ ভাবিবা, পজিটিভ চিন্তা কৰিবা, হৈছে ভাবিবা, হৈ গল ভাবিবা, হৈ গৈয়ে থাকিব, স্মুথলি হৈ গৈ থাকিব। আমাক এইটো নহয় বোলে মই বোলে আজি ভাবিলো মোক 1 কৰোৰ টকা হৈ গল বুলি। আমি যিটো জানো ন, আমাৰ নিজে কি আৰ্জিব পাৰিম সেই বস্তুটো আমি জানো ন, আমি কি কৰিব পাৰিম আমি জানো। আমি অদ্ভুত এটা মেনিফেষ্ট কৰিলেও নহব, কিন্তু মেনিফেষ্ট কৰিলে ডিভাইনে কোন ফালৰ পৰা দিয়ে, কেনেকে দিয়ে নিজে গম নাপাব। এইটো হৈ গৈছে নি মোৰ লাইফত, এতিয়া সেনেকুৱা হৈছে, মই এইটো ভাবিছিলো সঁচাকে মোৰ হৈ গৈ আছে। হয়তো এইখিনি বস্তু মোৰ লগত যোন কেইগৰাকী আছে তেওঁলোকে সকলোৱে গম পায়। আৰু বাচাবী বাইদেউ অহা নাই নেকি? ডিম্পী, বাচাবী বাইদেউ জইন কৰিছিলো, আহিছে চাগে। আৰু জইন মানে কি, মই আজি লিংকটো মই সহজ দিয়ে আছে নে? আজি আনমিউট কৰি সন্তোষীয়ে আজি বহুত এটা ধুনীয়া খবৰ কব, কৈ দিয়ক আপুনি কি পালে। একদম বহুত ভাল, আজি মই বহুত হেপী। মোৰ এজন কাণফুলি হেৰাইছিলে আজি 9 মাহ পৰা, বিচাৰি নাপালো। মই আজি এঞ্জেলক থেংক ইউ, চবকে গুৰু মাতাক থেংক ইউ। মই আজি পালো, মই বহুত হেপী হৈ পেলাই মই বাইদেউৰ লগত লগ কৰি আহিলো আজি। মোক ঘৰত আহি তাই কব আহিছে যে 9 মাহৰ পিছত কাণফুলিযোৰ পাইছে। সোণৰ কাণফুলি মানে বহুত। তাৰপিছতে আৰু এক জেগা মোৰ বহুত 50,000 পইচা ফচি আছিলে বহুত বছৰ, আজি 15 বছৰ হৈ গল। কালি তাতে গৈছো, সি নিজে ৰেডি কৰি ৰাখিছিলে পইচা, মোক আধা পইচা ঘূৰাই দিলে কালি। বোলে খোজাও নাই, মানে কৈছেহে খোজাও নাই, বোলে ঘূৰাই দিছে। সি ৰেডি কৰি ৰাখিছিলে, মই গৈ বহিছো, বহক কৈছে, বহিছো, এওঁ মোক পইচাটো দিলে। সেইটো কাৰণে মই আজি মোৰ গুৰু মাতাৰ ওচৰত গৈ মই লগ কৰি আহিছো। থেংক ইউ। এইটো কাৰণে মই কওঁ ফাৰ্ষ্ট ডিগ্ৰী শিকি আৰু কোনে কোনে কি পাইছে অকমান কৰক, তাৰপিছত মই চব জইন হ'ব, মেডিটেশ্যন কৰাম। আৰু এটা মই এক জেগা ধাৰ আছিলে, মই এক জেগা 50,000 ধাৰো মাৰিলো। কিমান ধুনীয়া হ'ব। কি হে একদম বঢ়িয়া, আৰু ভালকে চলক। থেংক ইউ, আৰু ভালকে চলক। জইন কৰিছো। থেংক ইউ চবকে ধন্যবাদ। আৰু চবেই, আৰু কোনোবাই ৰেকি ফাৰ্ষ্ট ডিগ্ৰী শিকি কাৰোবাৰ লাইফত এনেকুৱা কিবা চেঞ্জিং আহিছে নেকি ক'ব পাৰে, তাৰপিছত মই মেডিটেশ্যন কৰাম এটা। মই পানী ৰেডি কৰি ৰাখিলো মেম।
পানী এনেকে ৱাটাৰ বটল এটা ৰেডি কৰি ৰাখক, বটলৰ খাপৰটো অ খুলি ৰাখিব, কিহৰ কাৰণে ঘৰৰ মানুহকো এই পানীখিনি দিব পাৰিব, এইখিনি পজিটিভ পানী হ'ব, এনেকে চাইডত ৰাখি থলেও হ'ব। অ আমি চুইচৰ চান্টিং কৰিম, যিটো নেকি মোক সদায় সোধে ন মেডিটেশ্যন কৰে গিলাচত লৈছো এনেকে হ'ব, গিলাচত লৈছো পানী। গিলাচত ললেও হ'ব, গ্লাছত ললেও হ'ব, বটল, আৰু এই গ্লাছ খিনি বোলে অকল বোলে ময়ে খাব পাৰিম ন, বেলেগ পানীৰ লগত মিলাই লবও পাৰিবা। বাইদেউ কাইলৈ খাব পাৰিম নে? 24 ঘন্টা থাকে চাৰ্জিং পানী। আৰু এই চুইচৰ্ট খিনি তোমালোকে মই ভিডিঅ'টো ৰেকৰ্ডিং দি দিম নহয়, এই চুইচৰ্ট খিনি লিখি ল'বা, বা ময়ো ভইচ কৰি কেনে দি দিম চুইচৰ্ট খিনি। চুইচৰ্টে বহুত ভাল কাম কৰে, মানে মিৰাকুলাছ কাম কৰে। আমি ৰেকিও এটা হিলিং টেকনিক, চুইচৰ্ট হিলিং টেকনিক, এঞ্জেল হিলিং টেকনিক, চব মিলি কেনে যেতিয়া আমি কাম বিলাক কৰো ন, তেতিয়া মিৰাকুলাছ ৰিজাল্ট পায়, মিৰাকুল ৰিজাল্ট পায়। কিন্তু মন পজিটিভ হ'ব লাগিব। আমি আমাৰ কেতিয়াও মানে ধৰা কিবা আমি কেইটামান কথা লাইফত মনত ৰাখিব লাগিব, কাকো আমি জাজ কৰিব নালাগিব, কাকো জাজমেন্ট কৰিব নালাগিব। তেওঁ কেনেকুৱা আজি আহিছে, অহাৰ লগে লগে মই বোলে ধৰক ডিম্পীকে মই জাজ কৰিলো, ডিম্পী এনেকুৱাহে নেকি, তেনেকুৱাহে নেকি, এনেকুৱা জাজমেন্ট কৰিব নালাগে মানুহক। আমাৰ লাইফত কেইটামান বস্তু আমি মনত ৰাখিব লাগে। আৰু এটা হৈছে কাৰো পৰা আমি ধৰা মই ধৰা কাৰো পৰা বেছি আশা কৰিব নালাগে, মানে লগাতকে আমি লগাতকে বেছি আশা কৰিলে তেওঁৰ পৰা সেইটো নাপালে আমি মনত দুখ কষ্ট পাওঁ, হয়নে? সেইটো কাৰণে কাৰোৰ পৰা আমি বেছিকে আশা কৰিব নালাগে। আৰু নিজকে কাৰো লগত কম্পেয়াৰ কৰিব নালাগে, কাৰো লগত নিজকে কম্পেয়াৰ কৰিব নালাগে যে মই আমুকৰ নিচিনা এনেকুৱা, কাৰো লগত কম্পেয়াৰ কৰিব নালাগে। আৰু বেলেগক মানে নিজক সদায় গ্ৰ' কৰাটো, ডেইলি বেচিছত গ্ৰ' কৰাটো চিন্তা কৰি গৈ থাকিবা। মই লক্ষ্য কৰিবা আজি মই কি আছিলো, আজি এবছৰ আগত মই কি আছিলো, আৰু মই কালিলৈ কি হ'ম, সেই বস্তুটো নিজকে গ্ৰ' কৰিবলৈ চিন্তা কৰিবা। ডে বাই ডে নিজক গ্ৰ' কৰিবলৈ চিন্তা কৰিবা। আৰু লগতে বেলেগৰ লগত কেতিয়াও কম্পিটিশ্যন নকৰিবা, নিজেই নিজৰ জেগাত ঠিক আছে। মই আমুকৰ লগত কম্পিটিশ্যন মাইণ্ডটো হয়, কয় যে কম্পিটিশ্যন হলে মানে ভাল, ল'ৰা ছোৱালী পঢ়া শুনাত কম্পিটিশ্যন কৰক, কিন্তু আমি কেতিয়াও কম্পিটিশ্যন কৰিবলৈ নাযাম। তেওঁ পাৰিছে মই কিয় নোৱাৰিম, মই তেওঁৰ লগত কম্পিটিশ্যন কৰিম, মই তেওঁৰ পৰা মই আগত যাম, সেনেকুৱা ভাবিব নালাগে। এতিয়া আমি ডিম্পী চব জইন কৰিছে নে চোৱাচোন। আছে বাৰু সকলোখিনি, মানে মই আজি তোমাৰ কি বুলি কয়, লিংকটো মই চবতে দিয়ে দিছো। বাকী সেইটো মানে এনেই ক্লাছ কথা কৈ থকাটো বোলে মেডিটেশ্যন কৰিবলৈ কোনোবা নাপালে কয় ন, মই মেডিটেশ্যন কৰিবলৈ নাপালো, সেইকাৰণে মই দি দিছো। বাসৱতী বাইদেউ জইন কৰিলে নাই মেম? বাসৱতী বাইদেউক দেখা নাই। ডিম্পী এবাৰ বাসৱতী বাইদেউক খবৰ ল'বা, ফোন এটা লগাও নি? ফোন এটা কৰি লোৱা। আমি যদি আমি পজিটিভ ভাবো, আমাৰ অৰাটো যদি পজিটিভ হয়, আমাৰ অৰা নিগেটিভ হলে আমাৰ লগত কোনেও কথা পাতি ভাল নাপাব, আমাৰ ওচৰত আহিবলৈ ভাল। আমি যদি সদায় পজিটিভ ভাবো আৰু আমাৰ অৰাটো পজিটিভ থাকে ন, আমাক চবেই কথা পাতিও ভাল পাব, আমাৰ লগত আহিও ভাল পাব। সেইকাৰণে সদায় শুই উঠি পজিটিভ এফাৰ্মেশ্যন দিবা, সদায় শুই উঠি পজিটিভ এফাৰ্মেশ্যন, মই আজি দিনটো এইটো কৰিম, ভাল কাম, ভাল আৰু গ্ৰেটিটিউড, সেইকেইটা মই ক্লাছত এভৰি ক্লাছত মই কেলে কওঁ তোমালোকক মনত পেলাবলৈ। মই কি পাইছো, আপোনালোকে কি পাইছে, কি পাব লাগে, মই সেইকাৰণে সদায় আপোনালোকক এইখিনি কথা কওঁ। সদায় ৰাতিপুৱা শুই উঠি গ্ৰেটিটিউড হ'ব, কম্পিটিশ্যন মাইণ্ড নানিব, নিজৰ ভাল কথাখিনি চিন্তা কৰিব। 5টা নীতি আছিলে বাইদেউ। সেইটো 5টা নীতিটো আছে, কেৱল 5টা নীতিটোতো আমি একদম জিন্দগী ভৰ মনত ৰাখিব লাগিব। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা, উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছো। মই ভাবো ধন্যবাদ, গ্ৰেটিটিউডে মানুহৰ লাইফত বহুত খিনি চেঞ্জিং আনে। হয়, কথা এটা কওঁ হা, যদি ধৰক ৰাতিপুৱা এনেকে এফাৰ্মেশ্যন দিছো, সকলো জীৱৰ প্ৰতি মানে দয়া আহিছে, ঠিক আছে, সেইটোতো ভাবিলোৱে। তাৰপিছত ধৰক
এতিয়া ঘৰত ধৰক এনেকুৱা চিকেন খোৱা ওলাই তাৰপিছত বোলে মুৰ্গীৰ দোকানত গৈ চিকেনটো কাটি আনিলো মোৰ মানে এনেকুৱা এটা ফিল হৈছে মোৰ ফিল হয় মোৰো ফিল হয় নোহোৱা মই নহয় এতিয়া মানে চিকেন আনিবই নাযাওঁ মই সেইটো কাৰণে মোৰ বহুত বেয়া ল'ৰা ছোৱালী এতিয়া খং মোৰ ওপৰত মই যেতিয়া এইটো লাইনত গৈছিলো মোৰ ল'ৰা ছোৱালীও ফাৰ্ষ্টতে মই আগৰ ক্লাছতো কৈছো মোৰ ল'ৰা ছোৱালীও ফাৰ্ষ্টতে কৈছে তুমি মানে ভেজ নহবা কেতিয়াও মই তাহাঁতৰ মতে কিন্তু মোৰ কেতিয়াবা মন যায় নন ভেজ হবলৈ কি ভেজ হবলৈ কিন্তু নোৱাৰো কিয় তাহাঁতৰ কাৰণে তাহাঁতি মানে মই নোৱাৰি আজিও মই বাসৱী বাইদেউ আহোতে মই এইটো কথাটো কৈছো তাৰমানে আৰু লাহে লাহে হ'ব পাৰিমগৈ চাগৈ আৰু এতিয়া অলপ কমিছে অলপ দিন হলে কিন্তু এই বস্তুটো হয় কেৱল আজি মানে সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু হোৱাটো সেইটো হয় মনত খাপ খাই যায় কিন্তু আমি মনটোকো বুজাব পাৰিব লাগিব নিজৰ মনক নিজে কন্ট্ৰল কৰিব লাগিব হা ডিম্পি বাসৱী বাইদেউ কি ক'লে না বাসৱী বাইদেউ বোলে জইন হৈ আছে কিন্তু তেখেতে কাকো চবকে দেখি আছে বোলে দেখি আছে নেকি ঠিক আছে হ'ব তেতিয়াহ'লে চবেই বটলটো চাইডত থৈ দিলেও দিয়ক ফাৰ্ষ্টতে আমি হেৰি কৰিম এইকেইটা মোক সদায় সুধি থাকে চুইচত কি মাতে এইকেইটা চুইচত মই এভৰি মৰ্ণিং মই ৰেকি হিলিং কৰি মই তেনেকে ৰেকি হিলিং কৰি লৈ মই এটলিষ্ট 10 মিনিটৰ কাৰণেও বা 10 মিনিট নহলেও 5 মিনিটৰ কাৰণে এইকেইটা চুইচৰ মাতো কওক ইউট্ৰাছত প্ৰব্লেম হৈ আছিলে আজি তিনিমাহ কিবা ট্ৰিটমেন্ট লৈ আছিলো ডিমাপুৰ পৰা আপোনাৰ পৰা ৰেকি হিলিং মই লৈ সিদিনা মানডে দিনা গৈ মই কিবা ট্ৰিটমেন্ট কৰালো মানে 100% মোৰ মানে একদম ভাল ওলাইছে ৰিজাল্ট বাইদেউ কৈছিলে অপাৰেশ্যন কৰিব লাগে বুলি কৈছিলে ন ডক্টৰে এতিয়া নালাগে অপাৰেশ্যন কৰিব লাগিব মেডিচিন খোৱা ভাল নহলে তাৰ পিছতে সিদিনা ক'লে নালাগে আজি আৰু 1 মাহৰ ঔষধ দিছে এইটো খাই মানে 100% ভাল হৈ যাব বুলি ক'লে হিলিং সেইকাৰণে সদায় কৰিবা সদায় হিলিং কৰিবা মই কি কৰো জানো মোৰ সময়ৰ অভাৱ বুলি ক'ব নালাগে মই বিজি মোক কেতিয়াবা সেইটো কাৰণে কোনোবাই ফোন কৰিলে মেম বিজি আছে নেকি কোৱাচোন কওঁ মই বিজি আছো বুলি নকওঁ কেলে মই বিজি আছো ক'লে মানে সেই বিজি হৈ গৈ থাকিম সময় নাই ক'লে মানে সময় নাইকিয়াই হৈ গৈ থাকিম সেইকাৰণে মই নকওঁ কিন্তু মই ৰাতিপুৱা শুই উঠি হিলিং কৰিব নোৱাৰিলেও মই হাত দুখন মোহাৰি ৰেকিক আবাহন কৰি মই মানে 30 ছেকেণ্ডৰ কাৰণে হলেও মোৰ পইণ্ট কেইটাত মই হিলিং দি লওঁ 30 ছেকেণ্ডৰ কাৰণে হলেও মই হিলিং কৰো এইটো অভ্যাসত পৰিণত কৰি ল'বা যে আমি হিলিং কৰিবই লাগিব ৰাতিপুৱা শুই উঠি কিমান আৰু কথা মইতো এতিয়া 30 তাৰিখে বাহিৰত গৈ আছো তো মই ট্ৰেইনতো কৰিব পাৰিম সেইবিলাক আৰামত ট্ৰেইনত মেডিটেশ্যন কৰিব পাৰে মই কৈছো না গাড়ীত গৈ থাকোতেও কৰিব পাৰে গাড়ীত গৈ থাকোতেও আমি মেডিটেশ্যন একো নাই ট্ৰেইনত তুমি ওপৰত উঠি ললা চিটত উঠি লৈ হাতখন মোহাৰি ৰেকিক আবাহন কৰি গলা 12 ছেকেণ্ড কৰিলেও হ'ল 12 ছেকেণ্ড ঠিক আছে আৰু বুলি গৈছিলো কিন্তু কি কথা পাতো মই পাহৰিয়ে গলো ক'বলৈ কিন্তু 1 ঘন্টামান বহিলে তথাপিতো পাহৰি গলে এনেকুৱা হয় আৰু ৰেকি হিলিং সেনেকেও কৰিব পাৰে ৰাতি আকৌ শুব টাইমত মই কৈছো ন আজি নোৱাৰিলে বোলে শুব টাইমত হাৰ্ট চক্ৰত হাত দি কেনে শুই গলে আমাৰ বডিটো ক'ত হিলিং লাগে ইউনিভাৰ্ছে নিজে হিলিং কৰি গৈ থাকিব এতিয়া যেনেকে মই কৈছিলো আগতে ৰেকি হিলিং কৰিলে কি হয় মানিটাৰী প্ৰব্লেম দূৰ হয় মই এইটো কথা ক'লোৱে লগতে মই কৈছিলো ৰিলেশনশ্বিপৰ প্ৰব্লেম দূৰ হয় ফিজিকেল প্ৰব্লেম যাৰ শাৰীৰিক প্ৰব্লেম থাকে সেয়া দূৰ হয় সেয়া প্ৰমাণ এতিয়া সন্তোষী বাইদেৱে দিছে তেনেকুৱা কিজানি আৰু কাৰোবাৰ হৈছে ক'ব কৰিলেতো ভালেই লাগে বাৰু নকলেও কথা নাইকিয়া কিন্তু নিজে বহুত বিলিভ কৰো আপুনি ৰেকি কৰি মই নিজকে বহুত খিনি ভাল কৰিছো সেয়াই আৰু মেম এটা কথা কওঁ মৰ্ণিঙত যদি মই হিলিং কৰি এই ৰেকি যে স্থাপিত কৰি দিয়ে তাৰপিছত ৰাতিপুৱা যদি হিলিং কৰিব বিচাৰো তেতিয়া স্থাপিত নকৰিলেও হ'ব স্থাপিত হৈয়ে থাকে 24 ঘণ্টাৰ কাৰণে স্থাপিত হৈয়ে থাকে নকৰিলেও হ'ব আৰু বহুত বেছি সময় নাথাকিলে হাত দুখন মোহাৰি ৰেকি শক্তি মোৰ হাতত আহক কাৰণ নিজৰ মোৰ গুৰুৱে কৈ থাকে এশবাৰ নিজ হাতে জগন্নাথ নিজৰ হাতখনে আমাৰ গুৰুৱে কৈয়ে থাকে সদায় আমাক ক্লাছ কৰোতে সদায় কয় হাত দুখন মোহাৰি বস দি থাকা ৰেকি শক্তি আহা ওপৰৰ পৰা এনেও ছাৰে কেতিয়াবা এনেকৈ কয় ৰেকি অন হৈ যায় মোৰ যে পানীৰ মেচিনটো এতিয়ালৈকে ভালে আছে কিমান ধুনীয়া কথা পানীৰ মেচিন ভাল কৰিছা
আৰু কোনোবা মোবাইল ভাল কৰিছে, মুস্তাফাইটো কি ভাল ৱাশ্বিং কৰিছে, মেচিন ৱাশ্বিং মেচিন ভাল কৰিছে, ৱাশ্বিং মেচিন চবৰে চোৱা আজিতো আমি আমাৰ ল'ৰাই নিজে এঞ্জেলক মাতি আছে দেই, কৈছিলো মেম নহয়। কৈছিলে তাৰ আঁঠু বিষ মই ভাল কৰিলো আঁঠু বিষো ভাল আপোনালোকে কৰিছে। পৰা হেৰিটো চাই পেলাই অলপ হিলিং দি সদায় উঠিলে লেংৰাই থাকে এতিয়া ভাল হৈ গ'ল মোৰ ল'ৰা ধুনীয়া খোজকাঢ়ে ৰাতিপুৱা উঠিলে সেইটোৱে সদায় পজিটিভ ভাইব্ৰেচন দি কেনে শুই উঠিবা, এইকেইটা পঞ্চনীতিটো কবা, 5টা নীতি কবা, হিলিং কৰিবা। মই আজি ক্লাছটো এইটোৱে ক্লাছ যে ডাউট খিনি ক্লিয়াৰ কৰিবলৈ কাৰণে মই আজি এটুটমেন্ট কিয় দিয়া নাই, শক্তিপাত আজি কিয় দিয়া নাই, মই চিম্বল কেইটা আজি দেখাই দিম, কোনকেইটা চিম্বল আমি এটুটমেন্ট দিম আগতীয়াকে দেখাই দিম, আৰু কি কি কৰিব লাগে মই সেই বস্তুখিনি তোমালোকক চবকে মানে আমি ছেকেণ্ড ডিগ্ৰীত কি কি পাম, কি কি কৰিব লাগে, সেইখিনি বস্তু মই সেইখিনি শিকাই দিম আজি। তাৰপিছত এটুটমেন্ট মই চানডে দিম। যদি তোমালোকে কোৱা মোৰ মানে গাড়ী এখন বিকিব লাগে হা, সেইটো এতিয়াতো ল'ব হলেতো ৱেষ্ট চাইডত মই নতুন গাড়ীৰ পোষ্টাৰ মাৰিম, এতিয়া মই বিকিব হলে মই সেইটো কি লিখি থোৱা মই ভাল দামত, উচিত দামত মোৰ গাড়ীখন বিক্ৰী হৈ গ'ল, ভাল মানুহ এজনে ললে মোৰ গাড়ীখন। এতিয়া ভাল মানুহ এজনে নলয়, উচিত দামত যদি ভাল মানুহ এজনে যদি নলয় চাপোজ তোমাৰ, তেতিয়াহলে তেওঁ নি কেনে কিবা কৰে, সেইকাৰণে ভাল মানুহ এজনে মোৰ গাড়ীখন উচিত দামত ললে এনেকে লিখি ৱেষ্টত থৈ দিবা। আচ্ছা আচ্ছা। আৰু তাৰপিছত সেইটো মানে মনত ভাবি থাকিব লাগিব যে এভৰি মৰ্ণিং শুই উঠি যেতিয়া আমি এইখিনি কৰিম, কৰাৰ পাছত পশ্চিম চাইডে চাই কেনে মানে চাই এনেকে কবা মোৰ গাড়ীখন উচিত দামত ভাল মানুহ এজনে কিনি ললে, বা তোমাৰ নিজৰ ওপৰত কথা আৰু এনেকে এফাৰ্মেশ্যন পশ্চিম চাইডে বহি পেলাই কৰো নে পশ্চিম চাইডে ফেচটো পশ্চিম ফালে হ'ব লাগে? পশ্চিম ফালে এনেকে আমাৰ এইটো পশ্চিম চাইডে মই শুই উঠি যিকেইটা মোৰ মেনিফেষ্ট থাকে, যিকেইটা মোৰ পশ্চিম ফালে বহি লৈছে বহি এনেকে হেৰি এনেটোতো মই পূব চাইডে মাথা কৰি শুওঁ, পূব চাইডে মাথা কৰি কেলে শুওঁ, মোৰ মাইণ্ডটো এক্টিভ থাকিব লাগে, ৰাতিপুৱা মই সোনকালে উঠিব লাগে। তোমালোকে প্ৰমাণ চাবা, পূব চাইডে যদি মূৰ কৰি খোৱা ৰাতিপুৱা সোনকালে ধুনীয়াকে সাৰ পাই যায় টাইমত। আৰু সদায় মই আগৰ ক্লাছতো কৈছো, সোনকালে শুই উঠিবলৈ পিলটোক কৈ কেনে মোক যে 5টা বজাত উঠাই দিবা দেই বুলি কৈ কেনে শুই থাকিবা, ৰাতিপুৱা 5টা বজাত 4টা বজাত উঠিবা। কিন্তু এফাৰ্মেশ্যনটো পশ্চিম চাইডে দি কেনে কৰিবা। আৰু এটা প্ৰমাণ চাবা, দক্ষিণ চাইডে শুই চাবা, দক্ষিণ চাইডে ডিপ শ্লিপ হয়, ৰাতিপুৱা শুই উঠিব নোৱাৰে। মানে সেয়া দক্ষিণ চাইডে কোনে শুব লাগে, যিসকলৰ বেমাৰ থাকে আৰু তেওঁলোকৰ টোপনি নাহে, ডিপ্ৰেছন, তেওঁলোকে দক্ষিণ চাইডে মূৰ কৰি শুব। ডিপ শ্লিপ হয়, মৃত্যু তুল্যত টোপনি বুলি যে কয়, যে মানুহে যে কয় যে বা এই মৰি যোৱা লিখিয়াকে শুইছে, সেনেকুৱা টোপনি দক্ষিণ চাইডে মূৰ কৰি শুলে মানে হয়। আৰু কয় ঘৰৰ মুৰব্বীজনে মানে দক্ষিণ মুৱা হৈ শুব লাগে বুলি কয়। শুব লাগে মুৰব্বীজনে, কিন্তু মানে যদি এক্টিভ থাকিব লাগে, এতিয়া জব থাকে, ল'ৰা ছোৱালী স্কুল থাকে, তেতিয়া আমি যদি দক্ষিণ চাইডে শুওঁ, তেতিয়াহলে আমি ৰাতিপুৱা যদি সাৰ নাপাওঁ। মই সেইকাৰণে মই চাইছিলো 2টা চাইডে কৰি চাইছো, পূব চাইডে মূৰ কৰি শুলে মানে ৰাতিপুৱা আমি এক্টিভ হৈ ধুনীয়াকে সাৰ পাওঁ। মই মানে মেনিফেষ্ট যেতিয়া কৰিম, পশ্চিম ফালে বহিম নে পশ্চিম ফালে মুখখন কৰিম? মানে তোমাৰ মেনিফেষ্ট কৰা কাগজখন তাতে থাকিব ন, তুমি পশ্চিম চাইডে মূৰ কৰি কাগজখনত চাই কেনে ক'ব পাৰিবা যে যিকেইটা কাগজত লিখি থৈছা, য়েল্লো পেপাৰত লিখি থবা, য়েল্লো পেপাৰত লিখি থবা। নীলা চিয়াহী দি চিয়াহী যিকোনো হ'ব পাৰে, ব্লেক কেতিয়াও ইউজ নকৰিবা, ব্লেক কালাৰটো ইউজ কৰিব নালাগে। মেম হয়, মই হিলিং কৰি বহুত প্ৰমাণ পাইছো, মানে গাৰ বিষ ভাল পাইছো, পেটৰ বিষ হৈ আছে ভাল পাইছো। হয়। তাৰপিছত মানে মই এটা কথা সুধিম বুলি ভাবিছো, মই গাড়ী এখন ল'ম বুলি ভাবি আছিলো, মানে কি কালাৰ ললে ভাল হ'ব জনাব নেকি? এনেইতো ডেট অফ বাৰ্থ মতেও হৈ যায়, কিন্তু মই ভাবো চবতকে বেষ্ট কালাৰ হোৱাইট কালাৰ। চবতকে আৰু নাম্বাৰটো কেনেকুৱা ৰাখিলে? নাম্বাৰটো তোমালোকে ডেট অফ বাৰ্থ দি দিবা, ডেট অফ বাৰ্থ মতেও ল'ব পাৰি। আৰু এনেকুৱা নাম্বাৰ ল'বা 2 থাকিব নালাগে, 4 থাকিব নালাগে, 7 থাকিব নালাগে, মানে প্লাছ কৰিলে মানে 9 থাকিব নালাগে, এনেকুৱা নাম্বাৰ ল'বা। বাইদেউ গাড়ী নাম্বাৰটো নিজৰ মতে ল'ব পাৰি নেকি? পাৰি, নিজৰ মতে ল'ব পাৰি, কিন্তু নিজৰ মতে ল'লে মানে বুক কৰিব লাগে, বুক কৰিলে পইচা এটা দিব লাগে। আৰু বাইদেউ হিলিংটো যে আমি 5টা নীতি কৰি পেলাই বিচনাৰ পৰা নামো, আৰু যে হিলিংটো বাইদেউ মই তাৰমানে গা পা ধুই পূজা কৰো, পূজা কৰিব সময়ত যেতিয়া পূজা শেষ হ'ল, তাৰপিছতহে মই হিলিং দিওঁ, এইটো হ'বনে? হ'ব, একো নাই। এক ছেকেণ্ড দেই, মোৰ ফোনটো
নহয় নহয় মোৰ ফোন আহিছিলে ৰ'ব দেই মোৰ ফোনটো টেবৰ লগত কানেকশ্যন হৈ আছে নিজে চেষ্টা কৰিবা হয় মই চাইলেণ্ট কৰি থৈছিলো এই মেমে সুধিলে এনেকা চেম মোৰো গাড়ী বিকিব আছিলে মেম গলো মেমে সুধিলে তেতিয়া শুনি ললো মোৰো 2টা গাড়ী বিক্ৰী কৰিব আছে সেনেকে কৰি ললে হ'ল মেনিফেষ্ট লিখি লৈ কৰি থলে হ'ল মই পঁচিছ দিছে সেইটো আৰু কাৰণে কাৰোবাৰ সুধিলো কিবা ডাউট আছে নেকি ক'ব পাৰা এতিয়া এটা কথা গম পালো মোৰ যিখন মানে আমাৰ যিখন মানে ইন'ভা সেইখনত মোৰ ডেট অফ বাৰ্থটো আছে মানে ডেটটো মোৰ 26 হয় তাৰপিছত তাৰ লগত 2টা এঞ্জেল আমি কোনো মানে হেৰি কৰি দিয়া নাই যিটো নেকি আমাক ডিলাৰৰ পৰা দিছে সেইটোৱে নাম্বাৰ কিন্তু এইটো হৈ গ'ল সেইটো হৈ যোৱাৰ কাৰণে বহুত ভাল লাগিলে আৰু আপোনাৰ হেৰি লগত এঞ্জেল নাম্বাৰ 55 আছে এতিয়া কাউন্ট কৰিলো সেই গোটেইকেইটা কাউন্ট কৰি পেলাই ইনফিনিট নাম্বাৰ 8টো আহিছে বঢ়িয়া মানে কি হয় জানানে ডেট অফ বাৰ্থ মতেও গাড়ী নাম্বাৰ ল'ব পাৰে মই এতিয়া চালো মই যিকেইটা চাইছিলো সেইকেইটা অলৰেডি বুক কৰি থোৱা আছে এতিয়া মই নিজে বুক কৰিছো বুক কৰাৰ কাৰণে এটা নাম্বাৰ মই নাম্বাৰ 1 লৈছো 1000 লোৱাৰ কাৰণে পইচা এটা পে কৰিবলগীয়া আছে এতিয়া মোৰ ডেট অফ বাৰ্থটো মতেও ইনফিনিট নাম্বাৰ 8টোৱে আহে আৰু গাড়ীৰ গোটেই নাম্বাৰটো কাউন্ট কৰিও আকৌ 8টোৱে হৈছেগে বঢ়িয়া বঢ়িয়া চবৰ এনেকে মিলি যায় বস্তুবিলাক মিলি যায় এতিয়া ঠিক আছে তেতিয়াহ'লে মেডিটেশ্যনটো কৰি লওঁ নহ'লে চবে মই এটা হেৰি কোৱা ক'ত গৈছিলা ইমান দিন নিপা কোৱা নিপা ক্ৰিকেট খেলি আছিলে আকৌ হয় বহুত ব্যস্ত আছিলো কেইদিন হয় কোৱা হেৰি যোৱাকালি মানে মোৰ চিনাকি বা এজনীয়ে ফোন কৰিছিলে তাইক হ'লে কেইদিনমান তাইৰ কাণখন কিবা পানী সোমাইছিল হয় মানে বহুত অশান্তিত আছিলে তাই তাৰপিছত মোক সদায় কয় মই বোলো মই ঠিক আছে মই প্ৰে কৰিম দে তাৰপিছত তাই কালি কৈছে যে তই কিবা এটা কৰিলি নে মই বোলো একদম পাহৰি গৈছো কৰাই নাই আজি মই ঠিক আছে মই কৰিম সেইটো কাৰণে মই হিলিং দি দিম মানে তাই আজি ভাল পাই গ'ল জানেনে বঢ়িয়া অসম্ভৱ মানে অসম্ভৱ আৰু নহয় সম্ভৱ হয় মানে 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 তাই যিটো পেইন সেইটো মানে এদিনতে ঠিক হোৱা নহয় মানে গম যিটো পাইছো বস্তু হৈ আছিলে কিন্তু তাই এনেও বহুত কষ্ট হয় আৰু এটা মই কথা এটা মোৰ মনত পৰোতে কৈ লওঁ মই যে মোৰ যে ইণ্টাৰভিউ এটা হৈছিল তাত মই এফাৰ্মেশ্যনৰ কথা কৈছিলো এফাৰ্মেশ্যনৰ কথাটো মই ক্লাছত কৈয়ে থাকো যেনেকে এক্সাম্পল মই সদায় অনামিকাক দিওঁ তেনেকুৱা তাই মোলৈ সেইদিনা মোৰ ইণ্টাৰভিউটো চাই কেনে ছোৱালীজনী মই নাম নকওঁ মোলৈ ফোন কৰিছে বা তোমাৰ পৰা ক্ৰিষ্টেল লৈ মই মানে প্ৰেগনেন্ট হবলৈ কাৰণে মই সদায় কৈ থাকো ডিভাইনক কনচিভ হোৱা নাছিলে কিমান বা বছৰৰ কনচিভ হোৱা নাছিলে মই তোমাৰ পৰা ক্ৰিষ্টেল লৈছিলো কনচিভ কৰিছিলো কিন্তু মোৰ এফাৰ্মেশ্যনটো ভুল হ'ল তাই এফাৰ্মেশ্যন দিছিলে যে হে ইউনিভাৰ্চ মই পজিটিভ কেতিয়াও এইটো দুডালাজ দেখা নাই মোক দুডালাজ দেখুওৱা কিন্তু তাই যদি ক'লে হয় যে মই ডিভাইনৰ বাবে কনচিভ কৰিছো থেংক ইউ ইউনিভাৰ্চ তেনেকে যদি ক'লে হয় তাই তেনেকে নকৈ সদায় বোলে এফাৰ্মেশ্যন দিয়ে সেই ইউনিভাৰ্চ মই দুডাল মানে পজিটিভ হলে দুডালাজ দেখুওৱা হয় ন চবেই জানে ইয়াত চবেই মেচিয়ৰ সেইকাৰণে মই কৈছো দুডালাজ দেখুওৱা হয় মই দুডালাজ দেখা নাই মোক দুডালাজ দেখুওৱা সদায় বোলে তাই বোলে এফাৰ্মেশ্যন দিছিল তাই কনচিভ কৰিছিলে পজিটিভ দুডালাজ দেখিলো কিন্তু পাছত গম পালে বেবীটো ইউটেৰাছৰ বাহিৰত মানে হেৰি হৈছিল এবৰ্চন কৰি দিব লগা তাই ইমান কান্দি কৈছে বা যদি এই ইণ্টাৰভিউটো মোক যদি অলপ দিনৰ আগত দেখিলো হয় বা তোমাৰ কথাখিনি যদি মই ভালকে শুনি ললো হয় মই মানে তাইক বস্তু যেতিয়া মই প্ৰেগনেন্টৰ কাৰণে বা কনচিভৰ কাৰণে যেতিয়া মই ক্ৰিষ্টেল দিওঁ মই তেতিয়া এফাৰ্মেশ্যন শিকাই দিওঁ আৰু মই হেৰিখিনিও দি দিওঁ তেওঁলোকক মানে যিকেইটা ৰেমেডি আছে গোটেইকেইটা মই ডিম্পীকো কৈ দিওঁ যে ডিম্পী ৰেমেডি কেইটা দি দিয়া ক্ৰিষ্টেল লোৱাৰ লগে লগে দেখিছানে এফাৰ্মেশ্যনৰ পাৱাৰ কিমান তাই যদি এফাৰ্মেশ্যন দিলে হয় মই ডিভাইনৰ বেবী কনচিভ কৰিলো বুলি মই হেল্থি বেবী এটা জন্ম দিলো তাৰ বাবে ইউনিভাৰ্চ ধন্যবাদ মই সদায় কৈ দিওঁ আগতীয়াকে আমি এফাৰ্মেশ্যন দি আগতীয়াকে থেংক ইউ দিব লাগে কেতিয়াও তাই কিন্তু কি কৈছিলে মোক দুডাল আঁচ দেখুওৱা বোলে ইমান কান্দিছে মোৰ ইমান দুখ লাগিছে বোলে বা যদি মই হয় কিন্তু মানে মুখৰ মানে হেৰিয়ে মানে উইলিংলি যদি বিচাৰে সেই বস্তুটো মোৰ ইয়াতে পম্পী বা আজি নাই চাগে পম্পী বাই কব পম্পী বা এদিন মানে তাৰ বাবুটোৰ কাৰণে মানে কৈছিলে প্ৰে কৰিবা কাৰাতে হেৰি মানে তাই মানে মোক জাষ্ট খালি ফটোখন দিছে দেই
তাৰপিছতে ফটোখন দিছে, তাৰপিছত মই ভাবিছো বাৰ ল'ৰাই হ'ব। তাৰপিছত বায়ে কৈছে কি নিপা মোৰ এইটো ল'ৰা হয়। তাৰপিছতে মই ফটোখন দেখি কৈছো বা তোমাৰ ল'ৰাৰ নহয় বাবুটোৰ তাৰমানে এইকেইদিনৰ ভিতৰতে কিবা এটা চাকচেছ হ'ব। তাৰপিছতে বায়ে অলৰেডি টাইপিং কৰি আছে। তাৰপিছত বায়ে কৈছে মোৰ কাইলে ল'ৰাটোৰ নহয় হেৰি আছে, কি বুলি কয় কাৰাটেৰ মানে টুৰ্ণামেন্ট আছে, তুমি প্ৰে কৰিবাচোন। মই বোলো এইটোতে তুমি চাবা তুমি চাকচেছ হ'বই, মানে মই প্ৰে কৰিমেই কিন্তু মই কলো যে পাছ হ'ব। তাৰপিছতে সঁচাকে হ'ল নহয়, এটা নহয় দুটাত পাইছে বাই। মানে সেইটোৱে মানে বাবুটো। তোমাৰ মুখেদি যিটো বস্তুটো ওলাই যায়, যিটো কথা ওলাই যায়, সেই কথাটো হয়ে হয়। সেইটো কাৰণে আমি সদায়, মই এইটো কথাটো মই ক্লাছত কিয় কৈ আছো, আগতেও কওঁ এতিয়াও কৈছো, সেই ছোৱালীজনী আজি এসপ্তাহ মানৰ আগতে মোৰ ইণ্টাৰভিউটোতে এসপ্তাহ নে কিবা হৈছে, তাই গোটেইটো চাইছে, চাই লৈ এফাৰ্মেশ্যনৰ ক্লিপটো শুনি মোক লগে লগে ফোন কৰি কান্দিছে। তুমি ভাবা তেতিয়াহ'লে এফাৰ্মেশ্যনৰ পাৱাৰটো কিমান। আমি সদায় সদায় পজিটিভ এফাৰ্মেশ্যন দি যোৱাচোন, কিয় ইউনিভাৰ্ছে নুশুনিব। মোৰ শুনিছে, তোমাৰ শুনিছে, কাৰোবাৰ শুনিছে, চবৰে শুনিব। খালি পজিটিভ এফাৰ্মেশ্যন দিবা। যেনেকে এতিয়া বাইদেৱে ক'লে গাড়ীখন যদি মোৰ গাড়ীখন বিক্ৰী হৈ গ'ল, যদি কোনোবা এজন বেয়া মানুহে নি কেনে গাড়ীখন তেওঁৰ নামতে থাকিব, পাছত কিবা এটা হলে প্ৰব্লেম হ'ব ন। সেইকাৰণে মোৰ গাড়ীখন ভাল দামত, উচিত দামত ভাল মানুহ এজনৰ তাত বিক্ৰী হৈ গ'ল। সেইটো এফাৰ্মেশ্যন দিবা। বাইদেউ 7 চক্ৰৰ হেৰি ক্ৰিষ্টেলডাল কি কাৰণে পিন্ধিব পাৰি? আমাৰ 7 চক্ৰ হিলিং কৰে, তাৰপিছত 7 চক্ৰত লাভা থাকে। লাভাটো অ। নিগেটিভিটি নাইকিয়া আনিবলৈ নিদিয়ে। অ। আৰু লাভাই মানে গোটেই কিছুমান ব্লকেজো খোলা যায়, মানিৰ কাৰণেও লাভাটো ভাল। 7 চক্ৰ একচুৱেলি আমাৰ 7 চক্ৰ অকল যে লাভাৰ লগত থাকে এইটো নহয়। 7 চক্ৰ কিবাৰ লগতো থাকে, অকল 7 চক্ৰ কেইডালো থাকে। 7 চক্ৰ হিলিঙৰ কাৰণে আমাৰ চক্ৰকেইটা আৰু সকলোৱে পিন্ধিব পাৰে ন বাইদেউ? সকলোৱে পিন্ধিব পাৰি 7 চক্ৰ ক্ৰিষ্টেলডাল। আৰু 7 চক্ৰ ক্ৰিষ্টেলডাল আমি হিলাৰ বিলাকে পিন্ধিব লাগে কেলে, আমাৰ চক্ৰখিনি হিলিং হৈ থাকিব লাগে লগতে যে নিগেটিভিটি আমালে নাহে। আমি বহুতকে হিলিং কৰো ন, আৰু দিনটো বহুত মানুহৰ লগত কথা পাতো, সেইটো কাৰণে আমি 7 চক্ৰটো পিন্ধিব লাগে। মই আৰু আপোনাৰ পৰা লৈছিলো যে মাইনাৰ কাৰণে ক্ৰিষ্টেলডাল, এই পিচিঅডিৰ কাৰণে একদম প্ৰমাণ পাইছো দেই বাইদেউ। পিচিঅডি ব্ৰেচলেটডাল বহুতে প্ৰমাণ পাইছে, বহুত মিৰাকুল সেই পিচিঅডি ব্ৰেচলেটডালে দিয়েতো মোৰ বহুত মানে ৰিজাল্ট পোৱা গৈছে। সেইডাল বাইদেউ কিমান দিন পিন্ধিব লাগিব? যেতিয়া ক্লিয়াৰ হৈ যাব তেতিয়া এৰি দিব নেকি? এৰি দিবও পাৰে, নহলে পিন্ধি থাকিলেও হ'ল, কাৰণ ক্ৰিষ্টেলৰ মই চাইড এফেক্ট দেখা নাইকিয়া আজিলৈকে। মানুহে এতিয়া 7 চক্ৰ দি দিও নেকি বাইদেউ? দি দিব পাৰা। ঠিক আছে, থেংক ইউ। মুস্কানৰ বাচ্চাকেইটা ইমান ধুনীয়াকে মোৰ কথা শুনি আছে। তাকেতো এইটো নানু, উৎপাতো কৰা নাই চোৱাচোন। তাহাঁতি দুইটা ড্ৰেছ একে, দেখিছা নাই? অ। আনকি মুস্কানে অকমানি বেবীটোকো ড্ৰেছ একে পিন্ধাই। দুটাকে ড্ৰেছ আছে চাওক। নানু। অ যাব ডিম্পী, পাৰে। ডিম্পী, কওক। তোমাৰ ল'ৰাৰ কি ক'লা তেতিয়া? ভালকে শুনি নাপালো। নহয়, তাৰ মানে কি হ'ল, কালি 5 বছৰীয়া বেজীটো দিছিলো মানে। অ। তাৰ মানে হাতখন বিষাই আছিলে, মানে ৰাতিপুৱা তাৰ উম। একদম খাবলৈ একো মন কৰা নাই। মোক কৈছে মা ৰ'বা, মই অকমান এঞ্জেল হিলিং কৰি লওঁ। ও মই ঠিক বা। আছে তুমি এঞ্জেল মাতা, মই বোলো পাকঘৰলৈ যাওঁ। তাৰপিছত পাকঘৰলৈ গৈ মই কিবা বনাব লাগিছো। তাৰপিছত সি বহুত দেৰি মানে হাঁহি খোজকাঢ়ি গৈছে হা, হাতখন এনেকে আছে আৰু এনেকে আছে। মা মই হেৰি, মোৰ হাতখন ঠিক হৈ গ'ল ন, মোৰ গাটো ভাল লাগি গ'লে, মই এতিয়া খাব পাৰিম বোলে। সি খাইছে মানে মাকৰ হেৰিখিনি গোটেইখিনি সৰু ল'ৰা ছোৱালীয়ে কৈছো চব ন। টাইমতে মানে এঞ্জেলক মাতিবই মানে, তাৰ মুখত এঞ্জেল। মই তোমালোকক কৈছিলো ন, মই যেতিয়া ক্লাছ কৰো এইটো ৰুমত, তেতিয়া মোৰ তাতে বাটাৰফ্লাই আহে বুলি কৈছিলো ন। মই গ্ৰুপত দিম, বাটাৰফ্লাই 2টা আছে এতিয়া। সেই বাটাৰফ্লাইটো মই ধৰি আনি দিয়া। যোনদিনাখনে মই ক্লাছ কৰো, এইটো মোৰ হিলিং ৰুম হয়, মই হিলিং ইয়াত কৰো। কাৰণ আমি কোৱাৰ্টাৰত থাকো, মই সৰু সুৰাকে এনেকে বনাই লৈছো। হিলিং ৰুমত যেতিয়া মই ৰেকি ক্লাছ কৰো, লাগিলে এঞ্জেলৰ ক্লাছ কৰো, যি ক্লাছ কৰো, বাটাৰফ্লাই 2টা থাকে, মানে 1টা বা 2টা থাকে। আজি 2টা আছে, ধুনীয়াকে বহি আছে। মই পাছত ফটো তুলি তোমালোকক দিম। এঞ্জেল ক্ৰিষ্টেল থকা তাৰমানে আহে দেই। ক্ৰিষ্টেল থকা জেগাত আহে ন। ক্ৰিষ্টেল আছে মানে, তাতো মানে সৰু অকমানি সদায় আহিব, গধূলি সময়ত আহে। এঞ্জেলো বহুত কামত দিয়ে। মই কৈছো ন, চব হিলিং টেকনিকটো বহুত ভাল। আৰু মেম ৰুম এঞ্জেল হিলিঙো শিকিব পাৰি। শিকিব পাৰিম, মই শিকাই আছো। এইটো ক্লাছ খতম হোৱাৰ পাছত মই এঞ্জেল হিলিং শিকাম। মোৰ পুৰণা বিলাকৰ মই কৰিম এইটো ক্লাছ। যোনে শিকিলে তেওঁলোকে বেছিক খিনি শিকি থৈছে, মই এডভান্স শিকাম এতিয়া। এতিয়া আমাৰতো বেছিক হ'ব। বেছিক খবৰ, বেছিকৰ লগতে কন্টিনিউ কৰি দিম। আৰু এডভান্সটো বেছিক যোনে শিকিছে তেওঁলোকে সোমাই লৈ আকৌ ৰিপিট হ'ব বেছিক খিনি। মই শিকাম।
এতিয়া মেডিটেশ্যনটো কৰি লওঁ, কৰি লোৱাৰ পিছত আকৌ মই যোনকেইটা আমাৰ হেৰি আছে চিম্বল কেইটা শিকাম। তাৰপিছত আজি ক্লাছ শেষ আৰু নাই 1 ঘন্টা পুৰা কৰাম। আৰু চানডেটো মই কোনো নাথাকে মোৰ ঘৰত, চানডে মই 2 ঘন্টা ক্লাছ কৰাম। 9টাৰ পৰা কৰা নে 8টাৰ পৰা কৰা মোক আগতীয়াকে জনাই দিম। শক্তিপাত দিব নেকি ছেকেণ্ড ডিগ্ৰী? ছেকেণ্ড ডিগ্ৰী শক্তিপাত দিম। আৰু যোন কেইগৰাকীয়ে ফাৰ্ষ্ট ডিগ্ৰীত শক্তিপাতটো নাপালে, কেইগৰাকীমান আছে নহয়, তেওঁলোকে ডিম্পি ওচৰত নাম দি দিব। মই তেওঁলোকক ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে শক্তিপাত কৰাই দিম। মানে কোনোবা কেইগৰাকী মানে হেৰি নাছিলে ন, কানেকশ্যন হ'ব পৰা নাছিলে, সেইটো কাৰণে কৈছো। পানী বটল খুলি লৈছে চবে? হয় মেম। চকু বন্ধ কৰি লওক, ধুনীয়াকে বটলটো সন্মুখত লৈ লওক। মেম হেৰি মিউট কৰি দিয়ে চবকে পাৰিলে। আৰু মই ইয়াৰ পাছত মোক মনত পেলাই দিবা ডিম্পি, মই চুইচত হেৰিৰ কাৰণে দিম, 7 চক্ৰৰ কাৰণে মই চুইচত কেইটা লিখাই দিম। মানে আজি ক্লাছতে নেকি? আজি ক্লাছতে মনত পেলাই দিবা, চুইচত খিনি লিখাই অ দিম, অ 7 চক্ৰ। অ চকু বন্ধ কৰি লওক, ৰাজহাৰ চিধা কৰি লওক। বেছি সময় নলওঁ বাৰু আপোনালোকৰ। আমি ফাৰ্ষ্টতে আমি উশাহ নিশাহৰ পৰা আমি নিগেটিভ বিলাক উলিয়াই পজিটিভ হবলৈ চেষ্টা কৰিম। চকু বন্ধ কৰি ৰিলেক্স হৈ লওক সকলোৱে। আৰু দীঘলকে উশাহ লওক। সেই উশাহ অকমান সময়ৰ কাৰণে আপোনালোকে ৰাখক। 1, মই যেতিয়ালৈকে উশাহ এৰিব নকওঁ নেৰিব। 1, 2, 3, 4। এতিয়া লাহেকে এৰি দিয়ক। আমাৰ বডিত যিমান নিগেটিভ আছে সকলোখিনি ওলাই গ'ল ভাবক। এনেকে আমি 5 টাইমছ কৰিম। আকৌ দীঘলকে উশাহ লওক। 1, 2, 3, 4, 5। এতিয়া লাহে লাহে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। 1, 2, 3, 4, 5। লাহে লাহে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। উশাহ ফিল কৰক আপোনাৰ গোটেই বডিত। উশাহ লওঁতে এনেকুৱা ফিল কৰিছে, ফিল কৰক লাহে লাহে। 1, 2, 3, 4। আৰু লাহেকে এৰি দিয়ক এতিয়া। লাষ্ট এবাৰ দীঘলকে উশাহ লওক। 1, 2, 3, 4। এতিয়া লাহেকে এৰি দিয়ক। আমি এতিয়া চুইচৰ চান্টিং কৰিম, যিটো মাষ্টাৰ চুইচৰ, তাৰ পৰা আৰম্ভ কৰিম আমি। চবেই মোৰ লগত আওৰাই যাব। Together, 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 together. Together divine, 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 together divine together, 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 divine together.
Pars cancel, 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 pars cancel. V B 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 B. Golden sunrise, 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 golden sunrise. Golden sunrise, 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 golden sunrise. Golden sunrise, golden sunrise, golden sunrise, golden sunrise, golden sunrise, golden sunrise. Together divine magic begin now. 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 Together divine least find count. 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 5207418088. 207418082 5207418082 5207418085 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 bring divine charm কারবাৰ যদি জবৰ প্ৰবলেম আছে তেতিয়ালে এটো কৰিব bring divine charm job now somehow 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 এতিয়া আপোনালোকে ট্যাপ কৰিব চকু খুলি লব পাৰে ট্যাপ কৰি কেনেকে ট্যাপ কৰে মই দেখাই দিছো দুটা আঙুলি এনেকে লগ ইয়াত কৰক এনেকে ট্যাপ কৰক I am a money magnet. I am a money magnet. I am a money magnet. I loves money. I loves money. I loves money. Money loves me. Money loves me. Money loves me. I have a আপোনালোকৰ নিজৰ মনত যিমান খিনি আপোনালোকৰ লাগে এমাউন্ট যিমান আপোনালোকে নিজে জানে সেই এমাউন্টটো কৈ লৈ ইয়াত ট্যাপ কৰক I have a মই এক্সাম্পল দিছো I have a 1 lakhs. I have a 1 lakhs. I have a 1 lakhs. I am a money magnet. I am a money magnet. I am a money magnet. Money loves me. Money loves me. Money loves me. Money. I loves money. I loves money. I loves money. Money loves me. Money loves me. Money loves me. I loves money. I loves money. I loves me. I have a one. আপোনালোকে যিমান লাগে হেতু আপোনালোকে নিজৰ মনতে কব I have a 1 lakhs. 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 Money loves me. I loves money. 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 Money loves. I am a money magnet. I am a money magnet. I am a money magnet. এনেকে আপোনালোকৰ হোল বডিত ট্যাপ কৰক
I loves money, money loves me, I love money, money loves me, I love money. আকৌ থাৰ্ড আই চক্ৰৰ পৰা আৰম্ভ কৰক শ্ৰীম 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 হোল বডিত আপোনালোকে শ্ৰীম শ্ৰীম কৰি টেপ কৰক শ্ৰীম 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 ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট কাৰোবাৰ যদি কাৰোবাৰ পইচা ফচি আছে তেতিয়াহ'লে এনেকে টেপ কৰক ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ৰাজ কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট ডিভাইন কাউন্ট Last count, divine count, divine count, divine count, divine count, divine count, last count, divine count, divine count, divine count, last count. এনেকে এই সুইচ ৱৰ্ড কিটা কৈ আপোনালোকে টেপ কৰিব তাৰপিছত চকু বন্ধ কৰি যদি কৰে আপোনালোকে হাত দুখন মুহাই লৈ চকুত দি যি এফাৰ্মেশন আছে পজিটিভ এফাৰ্মেশন আপোনালোকক কি লাগে সেইখিনি কৈ আপোনালোকে লাহে লাহে চকুকিটা ওপেন কৰি সেই পানীখিনি লগে লগে খাপৰটো বন্ধ কৰি দিব ঘৰৰ মানুহও খাব পাৰিব নিজেও খাব পাৰিব এই পানীখিনিত পজিটিভ এনাৰ্জি সোমোৱা হৈছে সুইচ ৱৰ্ড এটা বহুতে কৈ থাকে ন সুইচ ৱৰ্ড কেনেকে শান্তিং কৰিম পানী কেনেকে খাম পানীত কেনেকে চাৰ্জ কৰিম এনেকে সন্মুখত লৈ বটলটো এইকিটা সুইচ ৱৰ্ড মাতিব এভৰি ডে এইকিটা সুইচ ৱৰ্ডত আপোনাৰ হেলথৰ কাৰণে আছে ৱেলথৰ কাৰণে আছে আৰু আপোনালোকৰ ৰিলেশনশ্বিপৰ কাৰণেও আছে এভৰি ডে এইকেইটা সুইচ ৱৰ্ড মাতিব পাৰে খুব বেছি 10 মিনিট 5 to 10 মিনিটৰ ভিতৰত হৈ যাব নিজৰ ওপৰত কথা মই আজি 21 টাইমছ কে কৰাইছো আপোনালোকে 48 টাইমছো কৰিব পাৰে 101 টাইমছো কৰিব পাৰে আৰু পানীখিনি খাওঁতে পজিটিভ এফাৰ্মেশন দি লৈ খাব বা হেলথৰ কাৰণে সেইটো কিনো বি হেলথি বিও ক'ব পাৰে বি বুলি ক'ব পাৰে বি ঠিক আছে মই কৈছিলো ন দীপিক সুইচ ৱৰ্ডৰ মানে হেৰি তোমালোকে যদি কলম লৈ লৈছা মই 7 চক্ৰৰ সুইচ ৱৰ্ড কিটা কৈ দিও লিখি লোৱা পুৰণা খিনিয়ে থাকিব লাগে নতুন খিনিয়ে লিখি ললে হ'ল তেতিয়া আমি যে চক্ৰ হিলিং কৰিম এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত যেনেকে চক্ৰ হিলিং কৰিছিলা সিম্পল এতিয়া কালাৰৰ লগত আমি চক্ৰ হিলিং কৰিম তাৰ লগত তোমালোকে সুইচ ৱৰ্ডটো মাতি যাব পাৰিবা ৰুট চক্ৰ যদি ইস্যু থাকে ৰুট চক্ৰৰ যদি কিবা প্ৰব্লেম থাকে তেতিয়া লিখি লবা সুইচ ৱৰ্ড শান্ত কৰিবা সুইচ ৱৰ্ড হৈছে লিখিলা হৈছে সবে ৰেডি লিখিব পাৰিম আৰু মই ৰেকৰ্ডিং দিয়ে দিম বাৰু ডিভাইন পিওৰ PURE পিওৰ ডিভাইন অৰ্ডাৰ কাউন্ট পিওৰ ডিভাইন অৰ্ডাৰ কাউন্ট পিওৰ বাইদেউ কি কৈছা পিওৰ ডিভাইন PURE পিওৰ DIVINE ডিভাইন ORDER অৰ্ডাৰ কাউন্ট পিওৰ ডিভাইন অৰ্ডাৰ কাউন্ট এইটো মেম কিহত মানে কম ৰুট চক্ৰ যেতিয়া আমি হিলিং কৰিম ফাৰ্ষ্ট ডিগ্ৰীত শিকিছিলা নহয় ৰুট চক্ৰ কোনটো ৰুট চক্ৰ হিলিং কৰোতে তোমালোকে যেতিয়া আমি ৰেকিক আবাহন কৰিলো ফাৰ্ষ্টতে ৰেকিক আবাহন কৰি লৈ পিনি ৰুট চক্ৰত হাত দিলো হাত দিওতে আমি কালাৰ চাম এবাৰ আমি কালাৰ শিকিম ছেকেণ্ড ডিগ্ৰীত ফাৰ্ষ্ট ডিগ্ৰীত আমি সিম্পল কৰিছিলো ন ৰুট চক্ৰৰ কালাৰ শিকিম কালাৰ ভিজুৱেলাইজ কৰিবা ৰুট চক্ৰত ৰেড কালাৰ লগতে তাৰপিছত আমি সুইচ ৱৰ্ডটো মাতি যাব পাৰিম পিওৰ ডিভাইন অৰ্ডাৰ কাউন্ট পিওৰ ডিভাইন অৰ্ডাৰ কাউন্ট এনেকে হিলিং কৰিম তেতিয়া এইখিনি কম কবা আৰু যদি বোলে নহয় নৰ্মেলি বোলে হিলিং নকৰতেও যদি তোমালোকে এইকেইটা শান্তিং কৰা তেতিয়ালে 7 চক্ৰ হিলিং হৈ যায় কেইবাৰ ক'ব লাগে মেম এনেতো যিমান ক'ব পাৰে সিমান ভাল কিন্তু আমি ভাবো 21 টাইমছটো ক'বই লাগে 21 টাইমছ 51 টাইমো পাৰি 51 টাইমছ পাৰি 108 বাৰ পাৰি 108 টো 108 টো আমি সব মন্ত্ৰ শান্তিং কৰোতে 108 বাৰ কৰো ন 108 বাৰ তাৰ পিছত তোমাৰ স্বাধিষ্ঠান চক্ৰ চেক্ৰাল চক্ৰৰ যিটো ক্ৰিয়েটিভ ব্লকেজ থাকে ফাৰ্টিলিটি ইছ্যু থাকে আৰু মানে ৰিলেশনশ্বিপৰ প্ৰব্লেম থাকে তেতিয়া আমি কি কৰিম সুইট ডিভাইন অৰ্ডাৰ হোল্ড সুইট SWEET সুইট ডিভাইন অৰ্ডাৰ হোল্ড
ডিভাইন টো জানো Sweet, DIVI divine. সুইট অৰ্ডাৰ ORDER অৰ্ডাৰ হোল্ড HOLD হোল্ড এইটো যাৰ যাৰ মেনচুৰেল প্ৰব্লেম থাকে যাৰ যাৰ ৰিলেশনশ্বিপৰো প্ৰব্লেম বা ইনচিকিউৰ ফিল কৰা তেতিয়া সেইটো সুইচত অলপ দেৰি শান্ত কৰিবাচোন Sweet divine order hold. হোল্ড সুইট ডিভাইন অৰ্ডাৰ হোল্ড তাৰপিছত তোমাৰ হ'ল আমাৰ সোলাৰ প্লেক্স Color to কি হব স্বাদিশান চক্ৰ? কমলা ৰং অৰেঞ্জ কালাৰ Orange. মই শিকাম চক্ৰকেইটা ভালকে আকৌ কিন্তু আজিও লিখি ল'ব পাৰা লিখি লোৱা যদি অৰেঞ্জ কালাৰ তাৰপিছত সোলাৰ প্লেক্স চক্ৰ এনাৰ্জি লেভেল ল' হোৱা লেক অফ মটিভেশ্যন ফিয়াৰ মণিপুৰ চক্ৰ মণিপুৰ চক্ৰত তোমালোক চাৰ্জিং পইণ্ট বুলিও কোৱা হয় সোলাৰ প্লেক্স বুলিও কোৱা হয় তো চান্ত কৰিবা জুৱেল ডিভাইন অৰ্ডাৰ মুভ JEWEL JEWEL. জুৱেল ডিভাইন DIVIN ডিভাইন অৰ্ডাৰ মুভ ORDER অৰ্ডাৰ মুভটো গম পাইছা ORDER অৰ্ডাৰ MOVE মুভ অৰ্ডাৰ নে বাইদেউ অৰ্ডাৰ অৰ্ডাৰ ORDER অৰ্ডাৰ অৰ্ডাৰ মুভ অৰ্ডাৰ মুভ MOVE মুভ MOVE তাৰপিছত আমাৰ হৈছে হাৰ্ট চক্ৰ কালাৰটো ইয়াৰ য়েল্লো কালাৰ হালধীয়া ৰং যেতিয়া কাৰোবাৰ বেছি গেষ্ট্ৰিকৰ প্ৰব্লেম হয় হালধীয়া কাপোৰ এখন আমি যদি সোলাৰ প্লেক্সত দিওঁ তেতিয়াকৈ গেষ্ট্ৰিকৰ প্ৰব্লেম দূৰ হয় আৰু এই সুইচটো মাতি থাকিবলৈ দিবা যদি গেছৰ প্ৰব্লেম হয় আৰু আগতে কৈ থৈ আছে সোলাৰ প্লেক্সৰ কি আছিল আমাৰ ফিয়াৰ ভয় আৰু লেক অফ মটিভেশ্যন এনাৰ্জি ল' হোৱা লিভাৰ প্ৰব্লেম গেষ্ট্ৰিকৰ প্ৰব্লেম সেইবিলাকৰ কাৰণে আমি কি কৰিম জুৱেল ডিভাইন অৰ্ডাৰ হোম এনেকে সুইচত চান্টিং কৰিবা তাৰপিছত হৈছে এইখিনি বস্তু গোটেইখিনি কিবা মানে পঢ়িব এনেকে পাম নে বুকছত আছে চাগে ন একচুৱেলি মই আজি মোৰ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো মই কিখিনি ডাউট আছিলে কোনে কোনে কি পাইছে ক'ব আহিছো কাৰণে মই কিছুমান সুইচত দি দিছো সুইচৰ ক্লাছটো একচুৱেলি এক্সট্ৰা ক্লাছ হয় হ'লেও মই মোৰ ষ্টুডেণ্টক মই ইয়াতে মিলাই কেনে চব দি দিওঁ এইটো ৰেকিৰ হিলিঙে হয় এইটো ৰেকিৰ লগত বেলেগ হয় ৰেকিৰ মই কিন্তু মানে দিওঁ আগৰ ক্লাছতো মই দি দিছো কিছুমান সুইচত কিছুমান এনাৰ্জি চাৰ্কেল এঞ্জেল নাম্বাৰ মই চব কিছু দি দিওঁ মানে ষ্টুডেণ্টক নহয় মেম মানে কোনটো বস্তু কি আনবেলেন্স হৈছে এটা মানুহজনৰ ধৰক কি এইটো কিবা এটা হৈ আছে মূৰত কিবা এটা হৈ আছে মই কেনেকে গম পাম যে কোনটো চক্ৰ তেওঁৰ বেয়া হৈছে সেই বস্তুখিনি জানিব লাগে তেওঁ প্ৰব্লেমটো ক'ব নহয় তোমাক আজি ধৰা মই ক'লো তোমাক মোৰ মাইগ্ৰেনৰ প্ৰব্লেম হৈছে মোৰ মূৰৰ বিষ হৈছে মোৰ চকুৰ প্ৰব্লেম হৈছে তেতিয়া তুমি গম পাবা তেওঁৰ থাৰ্ড আই চক্ৰ ইনবেলেন্স আছে আৰু ৰুট চক্ৰত যিটো মানি ব্লকেজ কিছুমান আহে ন মানি প্ৰব্লেম লৈ তেতিয়া গম পাবা মানি ব্লকেজ ৰুট চক্ৰ তেতিয়া তেওঁক এই সুইচৰটো চান্টিং কৰিবলৈ দি দিবা এটা সুইচৰটো চান্টিং কৰিব পাৰে যাৰ যাৰ যিটো প্ৰব্লেমৰ কাৰণে হাৰ্ট চক্ৰটো আমাৰ গম পোৱাই হাৰ্ট ব্ৰেক লছ আৰু ধৰা দুখ হাৰ্টৰ প্ৰব্লেম সেইটো কাৰণে আমি কি মাতিব লাগিব লাভ ডিভাইন অৰ্ডাৰ চাৰ্ম আৰু হাৰ্ট চক্ৰৰ কালাৰ হৈছে গ্ৰীণ কালাৰ লাভ বাইদেউ কওক লাভ ডিভাইন অৰ্ডাৰ চাৰ্ম দিব্যতাটো আগতে পাইছা নেকি মই লিখি থোৱা আছে লাভ ডিভাইন অৰ্ডাৰ চাৰ্ম কালাৰ গ্ৰীণ কালাৰ সেউজীয়া চাম নেকি বাইদেউ চাম চাৰ্ম CHARM চাৰ্ম CHARM চাৰ্ম কালাৰ গ্ৰীণ কালাৰ তাৰপিছত থ্ৰট চক্ৰ আমাৰ যিটো বিশুদ্ধি চক্ৰ বুলি কোৱা হয় এইটো চক্ৰ হাত চক্ৰটোক আৰু বেলেগ কয় নেকি বেলেগ নাম আছে নেকি অনাহত চক্ৰ হাৰ্ট চক্ৰ যেনেকে মানে মণিপুৰ চক্ৰটোক কৈছে সোলাৰ প্লেক্স এইটো হাৰ্ট চক্ৰ কয় অনাহত চক্ৰ কয় অসমীয়াত অনাহত চক্ৰ বুলি কোৱা হয় হাৰ্ট চক্ৰ বুলিও কোৱা হয়
ব্লু কালাৰ থ্ৰট চক্ৰ যেতিয়া আমি হিলিং কৰিম ব্লু কালাৰ দি হিলিং কৰিম আৰু লগতে আমাৰ থ্ৰট চক্ৰৰ কাৰণে I am divine order 4 চান্ট কৰিবা সুইচত I am divine order 4 I am divine. হয় I am divine order 4 থ্ৰট চক্ৰৰ কাৰণে For FOUR, madam. FOR Oh, acha. FOR 4 For I am divine order 4 হয় color to blue ব্লু কালাৰ তাৰপিছত আমাৰ থাৰ্ড আই চক্ৰ ইণ্ডিগো ব্লু থাৰ্ড আই চক্ৰ বাইদেউ এইটো থ্ৰট চক্ৰৰ কালাৰ কি আছিলে? ব্লু কালাৰ ব্লু। এইকেইটা এনেকে এইকেইটা চুইচত বাতি পানী বটলটো আগত লৈ কেনে সেই পানীখিনি খাই থাকিলেও 7 চক্ৰ হিলিং হৈ থাকে মানে পানীত দিও খাব পাৰি নি মেম? পানীত দিও খাব পাৰি এতিয়া মই এনেকুৱা চিচা বটল লওঁ কেতিয়াবা মই চিচা বটলত চুইচত কেইটা মই যদি কিবা এটা মোৰ প্ৰব্লেম ধৰা কেতিয়াবা অলপ ডিপ্ৰেছন ফিল কৰিলো বা কিবা খং উঠিলে খংটো আমাৰো উঠে চবৰে উঠে কেতিয়াবা দুখ লাগে তেতিয়া এই চুইচত মাতি পানী খালেও মানে কোনটো switch মাতে মেম নহয় মই 7 চক্ৰকেইটা কৈছো আৰু বেলেগ বেলেগ অ। চুইচ অসংখ্য চুইচত আছে বহুত আছে মই কেতিয়াবা দি যাম এনেকে যেনেকে আজি 7 চক্ৰৰ কাৰণে দি গলো আৰু কেতিয়াবা বেলেগৰ কাৰণেও মই দি যাম তোমালোকক এতিয়া থাৰ্ড চক্ৰৰ কাৰণে কি কালাৰ থাৰ্ড আই ব্লু কালাৰ ইণ্ডিগো ব্লু ক্ৰিষ্টেল ডিভাইন অৰ্ডাৰ বিটুইন Crystal. ক্ৰিষ্টেল CRYSTAL ক্ৰিষ্টেল ডিভাইন অৰ্ডাৰ বিটুইন ডিভাইনটো জানাই অৰ্ডাৰটো গম পাইছা ORD আর অৰ্ডাৰ BETWEN বিটুইন বাইদেউ এইটো কিহৰ কৈছে? থাৰ্ড আই Divine এইটো কি চক্ৰ বাইদেউ? এইটো থাৰ্ড আই চক্ৰ থাৰ্ড আই এইটো থাৰ্ড আই চক্ৰ থাৰ্ড I আই am চক্ৰটো ক্ৰিষ্টেল I am- ডিভাইন Order between. ডিভাইন অৰ্ডাৰ বিটুইন BETWEN বিটুইন I am Order. order between. কালাৰটো এইটো কি হ'ব থাৰ্ড আই চক্ৰৰ থাৰ্ড আই কালাৰ চক্ৰটো ইণ্ডিগো ব্লু ইণ্ডিগো ব্লু আৰু আমাৰ মেইন চক্ৰ ক্ৰাউন চক্ৰৰ পাৰ্পল কালাৰ বেঙুনীয়া ৰং কি চক্ৰত মেম বেঙুনীয়া ৰং ক্ৰাউন চক্ৰ এইটো ক্ৰাউন চক্ৰ ক্ৰাউন চক্ৰ পিয়ৰ ডিভাইন অৰ্ডাৰ অপেন পিয়ৰ ডিভাইন অৰ্ডাৰ অপেন PURE পিয়ৰ ডিভাইন অৰ্ডাৰ অপেন পিয়ৰ ডিভাইন অৰ্ডাৰ অপেন অৰ্ডাৰ অপেন মেম পাৰ্পল কালাৰটো ইউনিভাৰ্চৰ মানে সেই বেয়া পাৰ্পল কালাৰ যিয়ত গোটেইখিনি ধৰক মানে নেগেটিভিটি দি দিলো সেইটো পাৰ্পল কালাৰ হয় ন পাৰ্পল কালাৰ হয় ইউনিভাৰ্চৰ যিটো বেঙুনীয়া কালাৰ বুলি কৈছিলে বেঙুনীয়া কালাৰ হয় আৰু আমাৰ এনে ক্ৰাউন চক্ৰটো বেঙুনীয়া কালাৰ হয় ক্ৰাউন চক্ৰটো বেঙুনীয়া কালাৰ পাৰ্পল কালাৰ আমাৰ এইকেইটা ধৰিব পাৰিছানে নাজানো এইকেইটা হৈছে আমাৰ ট্ৰেডিশ্যনেল চিম্বল এইকেইটা ট্ৰেডিশ্যনেল চিম্বল হয় এইটো হৈছে চকুৰেজ ট্ৰেডিশ্যনেল এইটো চেহেকি ট্ৰেডিশ্যনেল এইটো সঞ্চাজেশ্যনেল ট্ৰেডিশ্যনেল মই তোমালোকক এইকেইটা নহয় মই চকুৰেটোতো চকুৰে শিকালোৱে তোমালোকক আৰু চেহেকি আৰু সঞ্চাজেশ্যনেলটো মই যিটো এতিয়া আমি শিকিছো মই শিকাম তোমালোকক ট্ৰেডিশ্যনেলটো নিশিকাও কিয় কাৰণ ট্ৰেডিশ্যনেলটো বহুত কষ্ট আৰু যিটো এতিয়া মডাৰ্ণটো যিটো শিকাইছে মই গুৰুৰ লগত শিকিছো সেইটোৱেটো কাম হৈছে কাম কৰি আছে মোৰ ষ্টুডেণ্ট গৈ লৈ এতিয়া থাৰ্ড লেভেল 3 মানে 3B লৈকে পাইছে তেওঁলোকে এইকেইটা চিম্বলে দিয়ে কৰি আছে মই যিকেইটা মডাৰ্ণ শিকাম সেইটো দিয়ে কিন্তু এইকেইটা হৈছে ট্ৰেডিশ্যনেল কেইটা নালাগে তোমালোকে কষ্ট বহুত আৰু মডাৰ্ণটোৱেদিও কাম হয় এনে জানি থবৰ কাৰণে মই ফটো দি দিম কৰি জানি থবা কেতিয়াবা কৰিও চাব পাৰা কিন্তু বহুত কষ্ট হয় এইকেইটা মেম গ্ৰুপত দি দিবতো দিম চকুৰেটো গম পাইছে চকুৰে মই বৰ্ডখন লৈ আহো দেই মই আজি পেন আনি থব পাহৰিলো নহয়
চকুৰেটোতো গম পাইছা চবে আকৌ এবাৰ কব নেকি কিহৰ ৰুট চক্ৰটো ৰুট চক্ৰটো ৰুট চক্ৰ ৰুট Pure চক্ৰ divine order count. পিয়ৰ ডিভাইন অৰ্ডাৰ কাউণ্ট বাইদেউ ৰেকৰ্ডিং খিনি দি দিব নেকি ইয়াৰে দি দিম ডিম্পি 2 মিনিট কথা পাতা মই পেনটো লৈ আহো পাহৰি থাকিলো মই পাৰ্মানেন্টটো থাকিলে ডিম্পি বা কি খবৰ ভাল বহুত পম্পী বা কোৱা কি খবৰ ভালে আছো তুমি আছো দিয়া ভালে আছা আজি বহুত দিনৰ পাছত ক্লাছত আহিছা ন নিপা চাগে ভাগৰ লাগি গৈছে ক্ৰিকেট খেলি খেলি হয় না নিপা নকবা এইটো হৈ গৈছোগে এইটো আমাক পাৰ্টি অনামিকা ক'ত গ'ল অনামিকা নাই নেকি গ'ল গৈছেগে অনামিকা নাই হ'বলা পম্পী বা তোমাৰতো গুড নিউজ আছে ন তুমি হেৰি এই যে মই পাৰ্মানেন্ট মাৰ্কাৰটোৱে মেকআপ আৰ্টিষ্ট কি আছিলে তেওঁৰ মানে তেওঁৰ সেই লগত হেৰি শিকিছা ন মই মানসৰ লগত শিকাই হয় পাৰ্টি মই তেওঁক ফ'ল' কৰো কিন্তু চাওঁ দেই ভাল লাগে ন বহুত ভাল লাগে বহুত মই ধুনীয়া হেৰি কৰে। বৰ্ডত নিদো হা বৰ্ডটো মোৰ পাৰ্মানেন্ট মাৰ্কাৰটোৱে থাকিলে ইটো মাৰ্কাৰ ক'ত থাকিলে মই দেখাই আছো তোমালোকে মই বাৰু গ্ৰুপত যেনেকে আগতে ভিডিঅ' বনাই দিছো তেনেকে এইটো হৈছে চেহেকি দেখিছানে বাৰু কষ্ট হৈছে চাগে ন নাই দেখা বাইদেউ পেনটো পাৰ্মানেন্ট মাৰ্কাৰ পাৰ্মানেন্ট মাৰ্কাৰ দিয়ে দি দিওঁ ৰবা মই পাহৰি থাকিলো আজি ক্লাছৰ আগত এইটো মোৰ চেহেকিটো কোনোবা দেখিছে নি বাৰু মোৰতো বৰ কমনি খালি এইটো হৈছে চেহেকি এইটো চেহেকি কেনেকে দৰ কৰিবা যি এইটো এনেকে এটা দিলা এইটো এটা এনেকে এইটো হৈছে চেহেকি দেখিছা মই ভিডিঅ' বনাই তাৰমানে মই পেনটো ললো নাচালো অথনি পাৰ্মানেন্ট মাৰ্কাৰ লৈ আহিলো মানে তোমালোকৰ চিধা এনেকে প্ৰথমতে ত্ৰিভুজটো আঁকি চিধাকে ত্ৰিভুজটো আঁকিলে আকৌ উল্টাকে ত্ৰিভুজটো আঁকিলে চেহেকি হৈ যাব আছে ভিডিঅ' মোৰ ড্ৰ কৰি থোৱা ভিডিঅ' আছে এইটো এটা এনেকে বক্স ড্ৰ কৰিলা বক্সটো দেখিছা সঞ্চালনটো এনেকে 1 2 3 4 এইটো হৈছে সঞ্চালন কেইবাৰ কৰিব লাগে 4 বাৰ 4-5 বাৰ ছাৰে কৈছে যিমান হয় কথা নাইকিয়া বক্সটো পাৰ হৈ যাব নালাগে এইটো হৈছে সঞ্চালন এতিয়া চেহেকি আৰু সঞ্চালনৰ কাম কি মই খালি আজি এইকেইটা বস্তু কৈ দিওঁ কিহৰ কাৰণে কৈ দিছো তোমালোকক যেতিয়া মই সানডে এটুডমেন্ট দিম তোমালোকে সেই চিম্বল কেইটা ভিজুৱেলাইজ কৰিব পাৰিবা শুকুৰবাৰ শনিবাৰ ফ্ৰাইডে আৰু ছেটাৰডে তোমালোকে এই দুটা চিম্বল প্ৰেক্টিচ কৰিবা যেন মই যেতিয়া শক্তিপাত দিম তোমালোকে ভিজুৱেলাইজ কৰিবা সেই চিম্বল কেইটা ক্ৰাউন চক্ৰদি তোমালোকৰ আহিছে বডিত চক্ৰটোৰ ভিডিঅ' দি দিব দিম চেহেকি স্পেলিংটো হৈছে SEICHI হে কি চেহেকি KI কি চেহেকি হৈছে আমাৰ বেলেন্স কৰে বেলেন্সিং আৰু ইমোশনেল হিলিং কৰে চেহেকি বুজি পাইছা মেম এতিয়া যে পানীখিনি হেৰি চুইচত দিছিলে সেইখিনি এতিয়া খাব পাৰিম নাই পাৰিবা খাই থাকিব পাৰা ঘৰ মানুহকো খুৱাব পাৰা কাৰো নাম লৈ কৰা নাইকিয়া খাব পাৰা মই যেতিয়া গ্ৰুপত ভিডিঅ'টো দি দিম তোমালোকে আৰু মই পাৰিলে মানে চুইচত কেইটা মই আকৌ এবাৰ অডিঅ' কৰি কেনে দি দিম সেই চুইচত কেইটা লিখি ল'বা আৰু এভৰিডে ৰেকি হিলিং কৰাৰ পাছত সেই চুইচত কেইটা কৰি চাবাচোন বহুত ভাল লাগিব তাৰপিছত সঞ্চাজেচনটো কি হয় জানানে ব্ৰিজ কানেকচন হয় কানেকচন আজি মই তোমালোকৰ লগত ক্লাছ কৰোতে মই ফাৰ্ষ্টতে যেতিয়া ক্লাছ কৰো মোৰ ভিডিঅ' অফ থাকে মিউট থাকে মই তেতিয়া সবকে ক্লিন কৰি লওঁ মই নিজক ক্লিন কৰো নিজক প্ৰটেকচন কৰো তোমালোককো ক্লিন কৰি লওঁ ক্লিন কৰি লৈ মই কানেকচন কৰো সঞ্চাজেচন মোৰ যিমানখিনি আছে ষ্টুডেণ্টৰ লগত মই কানেকচন হৈ লওঁ
এতিয়া তোমালোকৰ লগত মোৰ এনাৰ্জিটো কানেকশ্যন হৈ আছে। তাৰপিছত মই কি কৰিম, যেতিয়া ক্লাছ শেষ হৈ গ'ল মই লগে লগে কাট কৰিম। কিহৰ কাৰণে? মোৰো নিগেটিভ বা পজিটিভ এনাৰ্জি তোমালোকৰ লগত যাব নালাগে, তোমালোকৰো নিগেটিভ এনাৰ্জি মোৰ তালৈ যেন আহিব নালাগে। এইটো মই ক্লাছ কৰাৰ আগত মই তোমালোকে চাগৈ দেখা মই জইন কেতিয়াবা পৰাই হৈ থাকো। মই চাই লওঁ কোন কোন জইন হৈছে গোটেই কেইজনী নাম মাতি লওঁ, মাতি লৈ পিনি মই সেইকাৰণে বাৰে বাৰে ডিপিক সোধো যে আমুকে জইন হৈছে নাই, তামুকে জইন হৈছে নাই। মই এইটো কথাটো আগৰ ক্লাছত কোৱা নাই, এতিয়া কৈছো। সেই সঞ্চাৰজেচনেদি মই তোমালোকক কানেক্ট কৰি লওঁ। সঞ্চাৰজেচনেদি পৃথিৱীৰ যিকোনো কোণত থকা মানুহৰ লগত তোমালোকে নিজকে নিজে কানেক্ট কৰিব পাৰিবা। কেনেকে কৰিবা? সঞ্চাৰজেচন এনেকে বক্স এটা ড্ৰ কৰি ললা। এতিয়া আজিৰ পৰাতো কপিত ড্ৰ কৰিবা। চানডেৰ পৰা নিজে ভিজুৱেলাইজ কৰিব ল'ব পাৰিব লাগিব। বক্স কৰিলা এনেকে ৰাউণ্ড কৰি প্ৰত্যেকটো চিম্বলক মাতোতে 3 বাৰ মাতিব লাগিব। সঞ্চাৰজেচন কানেক্ট। বাইদেউ ৰাইট চাইডে ঘূৰাম নে লেফট চাইডে ঘূৰাম? এনেকে ৰাইট এনেকে ঘূৰাই যাবা এনেকে। আৰু বাইদেউ চেহেকিটো দেখোন বেলেগ চিম্বল এটা আছিলে দেখোন, এইটো যে এনেকে। মই সেইটোৱে কৈছো, চিম্বল বেলেগ আছিলে। মই চিম্বলটো দেখুৱাই দিছো তোমালোকক। সেইটো হৈছে ট্ৰেডিচনেল চেহেকি। ট্ৰেডিচনেল সঞ্চাৰজেচন অলপ কষ্ট হয়। মই ট্ৰেডিচনেলো কৰিছো। শৰ্টকে দিলে। শৰ্টকে দিছো। ট্ৰেডিচনেল চেহেকি ট্ৰেডিচনেল সঞ্চাৰজেচনেদিও কাম হৈছে, কৰিছো মই সেইটো দিও পাইছো। আৰু চেম ৰিজাল্ট মই এই দুটা চেহেকি সঞ্চাৰজেচনেদিও পাইছো। মই যাৰ গুৰুৰ লগত মই শিকিছো। বুজি পালা? দুইটাই কৰি চাইছো, দুইটাই ৰিজাল্ট চেম আহিছে। দুইটাই এতিয়া মই এতিয়া তোমালোকক মই যদি কওঁ, আৰু এইটো যেতিয়া মই শিকিছিলো তেতিয়া কৈছিলে একদম এনেকে একে পাকতে আঁকিব লাগিব, ইয়াত তেনেকুৱা দিব নোৱাৰে। কিন্তু অলপ প্ৰব্লেম হৈছিলে। আৰু এই সঞ্চাৰজেচনটো আৰু টান। সঞ্চাৰজেচনটো আৰু টান। চোৱা চেহেকিটো মানুহটোৰ নিচিনা। সেইকাৰণে মই ফটোও দি দিম তোমালোকক, মোৰ আছে। মই উলিয়াইও থোৱা আছে, মই ফ্ৰেমিং কৰিও থৈছো মোৰ ৰুমত। সঞ্চাৰজেচনটো হৈছে ব্ৰিজ, কানেকশ্যন। আৰু যেতিয়া হিলিং কৰিবা, এতিয়া মোক সীমা বাইদেউ সুধি আছিল মই ডিষ্টেন্স হিলিং দিব পাৰিম নাই, মই দিও নেকি? কিয় নোৱাৰে? যেতিয়ালৈকে শক্তিপাত নহয় তেতিয়ালৈকে আপুনি যিমানেই নাজানক, মোৰ আগৰ ভিডিঅ' চাই লৈ বোলে ডিষ্টেন্স হিলিং শিকিছো। শক্তিপাত নহলে সেই চিম্বল কেইটা তোমালোকক যেতিয়া দিয়া নহয় তেতিয়ালৈকে তোমালোকে হিলিং কৰিলে কামত নহব। এতিয়া কেনেকে হিলিং কৰিবা মই কৈ দিছো। 2nd ডিগ্ৰী পালা যেতিয়া তোমালোকে এতিয়া ঘৰৰ মানুহক এটা ৰুমৰ পৰা এটা ৰুমলৈও হিলিং কৰিব পাৰিবা, আৰু ইয়াৰ পৰা পৃথিৱীৰ যিকোনো কোণত থকা মানুহকো হিলিং কৰিব পাৰিবা। বোলে মোৰ হাজবেণ্ডে টাচ কৰি কিনে হিলিং কৰিবলৈ নিদিয়ে, মই কি কৰিম? মই তেওঁৰ লগতে আছো, ইখন বিচনাত মই আছো, তেওঁক মই কানেকশ্যন কৰি ল'ম। সঞ্চাৰজেচনেল কানেকশ্যন কৰোতে কেনেকে? সন্মুখত তুমি তেওঁক ৰখি থকা দেখিবা, তোমাৰ নেভেলৰ পৰা নেভেললৈ তেওঁৰ নেভেললৈ এটা হোৱাইট লাইটেদি কানেকশ্যন হ'ব। হোৱাইট লাইটৰ পোহৰেদি কানেকশ্যন হ'ল। কানেকশ্যন হৈ গ'ল। সেই কানেকশ্যনৰ পাছত কি কৰিবা? তেওঁক সৰু কৰি ল'বা। মই এইটো ভিডিঅ' আছে, দীপে ভিডিঅ' দি দিব। আজি নহয়, এটা ষ্টেপকে যাম। আজি খালি মই থুলমূলকে বুজাই দিছো। কানেকশ্যন কৰি লৈ নিজৰ কোলাত, কিছুমানে গাৰু লৈ লয়, কিছুমানে পুতলা লৈ লয়। মই ভাবো একো নললেও কথা নাই, ইমাজিন কৰিব পাৰিলেই হ'ল। এনেকৈতো এতিয়া আমাৰ পুৰণা হিলাৰ বিলাকে কৰি আছে। নিজৰ গাটো কৰিব পাৰি ন? নিজৰ গাত মই নিজৰ গাতে শুৱাই লওঁ। ক্লাইণ্টক নিজৰ গাতে শুৱাই লওঁ, ইমাজিন কৰো শুৱাই লওঁ। শুৱাই লৈ পিনি অৰা ক্লিন কৰিব লাগিব। অৰা ক্লিন এনেকে এইবিলাক তোমালোকক চব শিকোৱা যাব, ভিডিঅ' দিয়া যাব। খালি আজি অলপকে মই ক্লাছটোত তোমালোকে যেন বুজি পোৱা নেক্সট টাইমত। নিজৰ বডি পাৰ্টছত টাচ কৰি পেলাই তেওঁক দি আছো বুলি এনেকে কৰিব পাৰি নি? এনেকে মই আগতে কৰিছিলো, কিন্তু তেনেকে নকৰিলেও কথা নাই। মানে কি হয়, শিকিছিলো কি তেওঁক কানেকশ্যন কৰি ললো। মই নিজে মোক নিজক হিলিং কৰিম, তেওঁকো কানেকশ্যন কৰি ললো। কানেকশ্যন কৰি মোৰ নিজৰ বডিত হিলিং কৰি গলে তেওঁৰ তাত হিলিং হয়। কিন্তু মোৰ পাছত যেতিয়া মই শিকিছো, পুৰণ ছাৰে কৈছে তেনেকে কৰিব নালাগে বুলি। সেইকাৰণে মই তেতিয়াৰ পৰাই এৰি দিলো। কিন্তু মই কৰিছিলো নিজৰ বডিৰ লগত কানেকশ্যন কৰি থাকি। এতিয়া খালি মানে গাত লৈ ললে হ'ল। ইয়াত ভৰিত খুৱাই ল'বা, বা সন্মুখত টেবুল এখন আছে বুলি ভাবি লৈ পিনি টেবুলত খুৱাই ল'বা। এনেকৈয়ে কৰো। কৰি যোৱা। মাইণ্ডটো ইমাজিন, ভিজুৱেলাইজ আৰু মনৰ ওপৰত কথা, এইটো হিলিং কৰাটো।
পুতলা এটা লৈ কিছুমানে পুতলা এটা লৈ লয়, কিছুমানে গাৰু এটা লৈ লয়, সেনেকে নলৈও কৰিব পাৰা, লৈও কৰা। কিছুমানে কি কৰে গ্ৰুপ হিলিং কৰে, একেলগে 3জন 4জনক মানে কানেক্ট কৰি কেনে কৰে। মই ভাবো তেনেকে নকৰি কেনে যদি এজন এজনকে কৰে ভাল ৰিজাল্ট পায়। আৰু হিলিং কৰোতে সদায় চকু মুদি হিলিং কৰিবা, চকু বন্ধ কৰি হিলিং কৰিবা, তেতিয়া ভাল ৰিজাল্ট পোৱা যায় হিলিং কৰোতে। আৰু যেতিয়া তোমালোকে এতিয়াতো বেলেগক যেতিয়া হিলিং কৰিবা, এটা ৰুমত বন্ধ কৰি ল'বা, ঘৰৰ মানুহক কৈ ল'বা মই 20 মিনিট মানৰ কাৰণে কিবা এটা কৰি আছো, মোক ডিষ্টাৰ্ব নিদিবা। কাৰণ হিলিং কৰি থকা টাইমত বেলেগে ডিষ্টাৰ্ব দিলে মানে ধ্যানটো নাইকিয়া হৈ যায়। কৈ লৈ হিলিং কৰিবা ঘৰৰ মানুহক। আৰু বেলেগৰ মানুহক কেতিয়াও বিচনাত হিলিং নকৰিবা। নিজৰ মানুহক, ঘৰৰ মানুহকতো বেলেগ কথা, কিন্তু নিজৰ বিচনাত নিজৰ বেডৰুমত পৰাপক্ষত বেলেগক হিলিং নকৰিবা। আৰু হিলিং কৰাৰ পাছত গ্ৰাউণ্ডিং, কানেকশ্যন কাট মই গোটেইখিনি শিকোৱা আছে আগতে ক্লাছত। আকৌ মই 2nd ডিগ্ৰীত শিকাম। আকৌ মই কেনেকে তোমালোকক চিটুৱেশ্যন হিলিং শিকাম, চেণ্ডউইচ মন্ত্ৰ শিকাম ইয়াত 2nd ডিগ্ৰীত। আৰু 4-5টা ক্লাছ কৰাম তোমালোকক। চানডে শক্তিপাতো দিম আৰু লগতে ক্লাছো কৰাম চানডে। কালি ক্লাছ নকৰা, কালি মোৰ ডায়েলিচিছ আছে হাজবেণ্ডৰ। আৰু শনিবাৰে কৰাব নেকি? শনিবাৰে নকৰা, শনিবাৰে অলপ কাম আছে মোৰ। এই বাইদেউ এজনী ইয়াতে আছে নেকি, বাইদেউ এজনী বুক কৰি থৈ গৈছে, যাব লাগে তেওঁলোকৰ ঘৰত। সেইকাৰণে মই পাছতে ভাবিছো ক্লাছটো কৰিব নোৱাৰিম, চানডে কৰাম। চানডে তোমালোকে কোৱা চানডে কেইটা বজাত কৰিবা, মোক গ্ৰুপত লিখি দিবা, মই ফ্ৰী আছো। 9টা বজাত কৰিলো, এইটো টাইমে ভাল হ'বৰ কাৰণে। 9টাৰ পৰা 9টাৰ পৰা বহুত ভাল লাগে। ঠিক আছে, 9টা বজাৰ পৰাই কৰাম। আৰু এইটো নহয় তোমালোকক এতিয়া কোনোবাই সুধিব পাৰে ৰেকি কৰিছে, তোমালোকক চুইচৰটো শিকাইছে নেকি, বা চুইচৰত কৰাইছে, চান্টিং কৰাইছে। মোৰ ক্লাছত মই যিখিনি শিকো তাৰে অলপ অলপ মই ষ্টুডেণ্টক শিকাই ভাল পাওঁ। মই চুইচৰত এটা বেলেগ চেপ্টাৰত শিকিছিলো, আমি একেলগে ইপ্সিতাহঁতৰ লগত শিকিছিলো, বেলেগ এটা চেপ্টাৰ সেইটো। কিন্তু ইয়াত মই অলপ অলপ তোমালোকে শিকি যোৱা বুলিয়ে মই শিকাই যাওঁ। কেতিয়াবা মই ক্ৰিষ্টেলৰো কিবা শিকাই যাম। এইটো নকবা যে এইটো ৰেকিহে মানে চুইচৰটো ৰেকিৰ ক্লাছ হয় বুলি নকবা। চুইচৰটো এক্সট্ৰা এটা হিলিং হয়, মই খালি শিকাই যাম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ এৰো নেকি? অকে, থেংক ইউ। ইমান দেৰি মোৰ লেকচাৰ শুনি থকাৰ কাৰণে চবকে ধন্যবাদ। আমাক এৰিব মন নাযায়। থেংক ইউ শুনি মেম। থাকিম। বহুত টোপনি ধৰি আছিলে মেম, অহা দেখা ভাল পাই লাগে। উঠি গ'ল। মেম গুড নাইট মেম। চব একেলগে লগ হ'ম হা, আমি এদিন গুৱাহাটীত। হয় মেম, আহিব। মই লগ পাম তেতিয়া। ঠিক আছে, থেংক ইউ। Thank you, ma'am. Thank you so